দুখিনী নন্দন সঙ্গে চলে হয়তো কি চৌধুবীর গণ সঙ্গে চলে হয়তো কি চৌধুবীর গণ এহি মতে কইনা গয়া সভাত ভিতৰ রাম হরি রাম হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা নিরন্তর অতুলনীয় প্রাকৃতিক শোভাৰে আৱৰা সৰকাৰ অমৰাৱতী সদৃশ ৰম্যভূমি আমাৰ এই দ্বাৰকাপুৰী। কোৱাচোন বীৰগণ, দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগণ? হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক? যাদৱ শ্ৰেষ্ঠ হে ৰাম, দ্বাৰকাৰ সমগ্ৰ প্ৰজায়ে মংগল। চৌদিশে বিৰাজ কৰিছে সুখ শান্তিৰ নিবিড় ছায়া। দ্বাৰকাৰ কোনো স্থানৰ পৰা অহা নাই দুৰ্ভিক্ষ কিম্বা মাৰি মৰকৰ সংবাদ। সন্তোষিত মই তোমাৰ বাণী, শুনো যদি নিতে প্ৰজাৰ মংগল বাতৰি, লভো মই অশেষ তৃপ্তি। কোৱাচোন বীৰগণ, জ্যেষ্ঠ পিতা, হৈছে নেকি দ্বাৰকাত বিদ্ৰোহ সূচনা, নাইবা কোনো শত্ৰুৰ আগমন? হে জ্যেষ্ঠ পিতা, সাত্যকী শাম্ব গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ দ্বাৰকাপুৰীত? তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা, পৰাজিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি কৰি বিধান। আৰু যদি আহে কোনো দুৰ্দান্ত শত্ৰু দ্বাৰকাক উদ্দেশ্যি, দ্বাৰকা সীমানাৰ ওপৰতে তাক পঠাম জমৰ ভৱনে। ধন্য বীৰগণ, ধন্য মই, ধন্য এই দ্বাৰকা নগৰ। তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বীৰত্ব বিৰঞ্জক বাক্যত মই লভিছোঁ অতিকে তৃপ্তি। শত মুখে প্ৰশংসা কৰিছোঁ তোমালোকক, তথাপি বীৰগণ জ্যেষ্ঠ পিতা, সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌপাশে। হিৰণ্যময়ো দ্বাৰকাত বুকুত যাতে নঘটে কোনো অমংগল। তাৰ বাবে অলপো নহ'ব চিন্তিত। আহে যদি যক্ষ ৰক্ষ কিম্বা দেৱতা মানৱ দ্বাৰকাক উদ্দেশ্যি, হেলা ৰঙে সকলোকে চিনি যাদৱৰ সন্মান ৰাখি মাতটোত। উত্তম, অতি উত্তম। বাৰু বীৰগণ, জ্যেষ্ঠ পিতা, বলাবে সকলোটি কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক জ্যেষ্ঠ পিতা। হরি সভার মাঝে দেবীর
মনোরঙ্গে আহে দেবী কৃষ্ণ কহু হরি মনোরঙ্গে আহে দেবী কৃষ্ণ কহু হরি এহি মধ্যে আইলা গোয়া সভার ভিতর রাম হরি রাম হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা নিরন্তর বিদৰ্ভৰ ৰাজকুমাৰী কন্দিল কুঁৱৰী মই আছিলো এদিন প্ৰাণৰ দেৱতা মোৰ কৃষ্ণৰ চৰণ ধূপ ধূনা সহস্ৰ বন্তিৰে পূজা কৰিছোঁ মই সেইবাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহাৰ কৰি ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ দেৱতা মোৰ যদুপতি বৰমাল্য কৰিলোঁ অৰ্পণ আজি মহা সুখে আনন্দৰে কটাইছোঁ জীৱনে দ্বাৰকা নগৰী সঁচাকৈয়ে ধন্য মই সাৰ্থক মোৰ জীৱন না না সেৱা কৰিব গ্ৰহণ ওঠা ওঠা প্ৰিয়ে নাথ নাথ কিয় দেখোঁ আজি আপোনাৰ মুখত চিন্তাৰ আবেগ প্ৰিয়ে নাথ ভক্তৰ দুৰ্দশা দেখি আমি বৰ অস্থিৰ হৈ পৰিছোঁ নাথ খুলি দিয়ক ৰহস্যৰ দ্বাৰ ভাঙি পাতি কওক সকলোটি কোন হে মহাভক্ত যাৰ বাবে অন্তৰে হাহাকাৰ কৰিছে প্ৰভু জগন্নাথ প্ৰিয়ে না ভক্ত যদি থাকে অনাহাৰে কিদৰে সহ্য কৰোঁ কোৱা প্ৰিয়ে জ্যোতিহীন নিষ্পপাতি দ্বাৰকাপতি বুজিছোঁ হে ভক্ত অতিকে প্ৰিয় আপোনাৰ তেওঁৰ বিষয়ে জানিবলৈ মই অতিকে উৎকৃষ্ট শুনা প্ৰিয়ে না সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ পৰম ভক্ত বাল্যবন্ধু আমাৰ বাল্যবন্ধু প্ৰিয়ে শান্তিপনী গুৰুগৃহত একেলগে লভিছিলোঁ দুয়ো বিদ্যা শিক্ষা জ্ঞান কিন্তু কি কিন্তু এই মায়াময় সংসাৰৰ দুখৰ শৃংখলে তেওঁক এনেদৰে কৰিলে শৃংখলিত তেওঁ সেই দুখ দূৰ কৰিবলৈ অতিকে অক্ষম না বাস কৰে ভগ্ন পূজা খুজি মাগি যিহকে পায় তাকেই সোধা কৰে নিবাৰণ সমস্ত সংসাৰ যেতিয়া নেত্ৰাৰ দেৱীৰ কোলাত নিমগ্ন হয় তেতিয়া তেওঁ এশ মনে এশ ধ্যানে চিন্তা কৰে আমাক ভকতৰ দুখহাৰী হে দয়াময় ভক্তৰ সহায়ৰ হেতু কিয় আপুনি যোৱা নাই আগবাঢ়ি সন্দেহ আছে নেকি সুদামাৰ ভক্তিৰ ওপৰত সন্দেহ সুদামাৰ ওপৰত সন্দেহ
প্ৰিয়ে না খোদ আমাৰ ভক্তিত সন্দেহ কৰা মানে আমাৰ নিজৰ ওপৰত সন্দেহ কৰা হ'ব। তেন্তে কিয় তেওঁৰ ওপৰত কৃপাদৃষ্টি বৰ্ষণ কৰা নাই? আমি তেওঁৰ দোষ দূৰ কৰিবলৈ সদায় প্ৰস্তুত, কিন্তু কিন্তু কি না? কিন্তু খোদামাই সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই ৰুক্মিণী। অৰ্থাৎ অৰ্থাৎ খোদামা নহয় সাধাৰণ মানৱ, পৰম জ্ঞানী জিতেন্দ্ৰিয় তেওঁ নাম ধন বিনে অন্য ধন নিবিচাৰে কদাপি। কিন্তু প্ৰিয়ে না খোদামাই যদি এবাৰলৈ হ'লেও তেওঁ দুখ দূৰ কৰিবলৈ আহ্বান কৰে, আমি তেওঁৰ দুখ নিশ্চয় নিবাৰণ কৰিম। ধন্য প্ৰভু, ধন্য তব ভকত বৎসল নাম। যুগে যুগে এনে ভক্ত লাভ কৰিছে আপুনি, যি ভক্তিৰ বলেৰে উজ্জ্বলাই ৰাখিছে আপোনাৰ নাম ত্ৰিদশৰ মধ্যত। প্ৰভু, আপোনাৰ সেই পৰম ভক্ত বন্ধু সুদামাৰ সাক্ষাৎ পাবলৈ ঘনে ঘনে ইচ্ছা মোৰ হৈছে জাগ্ৰত। প্ৰিয়ে না তোমাৰ মনোবাঞ্ছা আমি অৱশ্যেই কৰিম পূৰণ, কিন্তু তাৰ আগতে পৰীক্ষা কৰিম ভক্ত সুদামা। দেখুৱাম জগতক আমাৰ লীলা অনন্ত। লীলাময়ে নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰ্ণ হ'বলৈ বেছিক্ষণ নাই। নিশ্চয় প্ৰিয়ে, বাৰু যাওঁ খন্তেক বিশ্ৰামৰ বাবে। বলক না। সৃষ্টি ৰক্ষাৰ ভাৰ অমৃত পান কৰি অমৰাত তল ভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ হাত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা বুঞ্জিছো আমি দেৱতা সমাজে। দেৱৰাজ,
দুৰ্বল চিন্তক দিছে প্ৰশ্ৰয় দুখৰ পাছত সুখ আহে নিয়ম জগতত আন্ধাৰৰ পাছত পোহৰ অৱশ্যে নামে বৰ্তমানটো আমি সুখতে আছো আৰু দেৱৰাজ সৃষ্টিৰ স্থিতি প্ৰলয়ৰ গৰাকী যিজন সেইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে বাৰু অপকাৰী কৰিব পাৰে দেৱতা সমাজক দেৱৰাজ বৰুণ দেৱে সত্য থাকে কৰিছে প্ৰকাশ ৰুতৰ নন্দন কাৰ্তিকময় দেৱ সেনাপতি যেতিয়াই হ'ব পৰিজন প্ৰলয়ৰ প্ৰবল ধুমুহাবই যোগ্যতাৰ দিম পৰিচয় কত শত দৈত্য দানৱে ৰুদ্ৰমূৰ্তি ধৰি পৰাজিলে আমাক কতবাৰ আত্মগোপন কৰি আমি দেৱতা সমাজে ফুৰিছিলো অনাই বনাই ভিক্ষাৰী বেশেৰে দেৱৰ ৰাৰ সিদ্ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে দেৱতাৰ কৰ্মত ঘটাই ব্যাঘাত সেই দেৱগণ সততে সংশয় লাগে মোৰ অন্তৰত ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাকে উচিত হ'ব বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতী চৌদিশে দেখো মাথো আনন্দ কিৰণ যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষমস্থায়ী বিজয় কেতিয়াও কৰা নাই দেৱতাক কোনো অপকাৰ সেইবাবে দেৱৰাজ মিছাতেই নহ'ব স্থিৰ দেৱগণ দেৱৰাজ তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত মই তথাপিতো দেৱগণ সততে সংশয় লাগে মোৰ অন্তৰত দেৱৰাজ যদিহে তেওঁ সংশয় আছে আপোনাৰ মনত কৰোঁ একে নিবেদন অনুমতি দিয়ক কোৱা কাৰ্তিক আনন্দেৰে দিছো অনুমতি দেৱৰাজ সমগ্ৰ দেৱতা সমাজ আমি হৈ একত্ৰিত আয়োজন কৰোঁ একে বৃষ্টি যজ্ঞ সম্পূৰ্ণ হ'লে অমংগলৰ চিহ্ন মাত্ৰ নাথাকিবই অমৰাৱতীপুৰত ধন্য ধন্য কাৰ্তিক উচিত পৰামৰ্শ কৰিলা প্ৰদান অচিৰতে আয়োজন কৰিম আমি বৃষ্টি যজ্ঞ পুনা দেৱগণ দেৱৰাজ থাকিবা হস্তম সদা শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে তাৰ বাবে নহ'ব চিন্তিত আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে অৱশ্য তাক কৰিম বিনা বখানো তোমালোকৰ অতুল বীৰত্ব অজয় বীৰ কাৰ্তিক যাৰ সেনাপতি দেৱৰাজ বৰুণ দেৱৰাজ পৱন জমানী বীৰ মহাগণ যাৰ সহচৰ সেই দেৱৰাজ সিন্ধৱাৰ কিয় চিন্তিত হ'ব কাৰণ দেৱগণ দেৱৰাজ আজিলৈ সভাৰ কাৰ্য ইমানতে কৰোঁ সমাপন ভাল দেৱৰাজ হরি প্রবে হয় সভার মাঝে রাজন আরে পদ ভরে বহুমতি কম্পে ঘনা পদ ভরে বহুমতি কম্পে ঘনা ঘন হরে মহাহংকারী তু পর দুর্জন হরে রাম হরি রাম হরি ভোলা হরিব জন
রাম হরি রাম হরি ভোলা হর বদন সেনাপতি দুমন্ত মহারাজ প্রতিহিংসারি অগ্নি অহরহ চলে মোর হৃদয়তে হৃদয়র প্রতি স্তরে স্তরে লিখা আছে দিলস্র খালি কিস্তরি নাম সেনাপতি মহারাজ মনত পড়িলে মোরে রূপিণী স্বয়ম্বরতে পা দারুণী অপমানের কথা হরিরাতে হরিরাত সৃষ্টি হয় মোরে তীব্র উন্মাদনারে দলে দলে প্রতি ফুটরে অনলে তপ তপ করে আর তোর লেলি হনি এই কায় সারা হারি করিব খুদে ও মগ্রা বিশ্ব স্তর ভাবে পাল হেদনাময় ভিকমে অপমানে মহারাজ সেনাপতি পাও যদি অদেখ আপনার এই মুহূর্ততে পরাজিত করে কৃষ্ণক কৃষ্ণ অর্পণ করিব পারো তব শরণত সেনাপতি মহারাজ তোমার দুর্জয় বীরত্ব ক্ষমতা মোরে নহয় অবিনীতি দলিস আইনগরী মোর হৃদয়তে হৃদয়র প্রতি হিংসা প্রতি হতে পুরা মোর হেতু এই হেমই অতিকে অস্থির ও ভূপতি সেনাপতি আজ কামরা পুরানোর হেতু যাত্রা করু আমি দ্বারকানগরে মহাশক্তি পরিচয় দি আমার কার্য সাধু আমি আপন কর্তব্য মহারাজ সেনাপতি অসমানে যত সৈন্য সৌভৰাজ্যৰ অপেক্ষিত মাথো তবৰ বাবে ধ্বংস যজ্ঞৰ সূচনা কৰি দ্বাৰকানগৰে যদু বংশ ধ্বংস কৰো ধৰণীৰ পৰা ধন্য ধন্য উপযুক্ত সেনাপতি তুমি হাল বলিপতি কিন্তু সেনাপতি মহাৰাজ অমান্য নহয় তো গোৱাল কৃষ্ণ মায়া সাতুরি কইলে আরম্ভ নোৱাৰে দৃষ্টিৰে কেবে তোৰ সন্মুখতে সুদৰ্শন চক্ৰ নামৰে একে অস্ত্ৰ আছে তাৰ হাততে প্ৰহাৰ কৰিলে চক্ৰ যদি যুদ্ধই দেখে কেৱল গুৰি অন্ধকাৰে থাকিলেও থাকক চক্ৰ কৃষ্ণৰ হাতত এই দুমন্তৰ অষ্ট প্ৰহাৰত শূন্য হব চক্ৰ কৃষ্ণৰ মহাৰাজ সেনাপতি বুদ্ধিৰ বিচক্ষণতাত আপোনাৰ সমতুল্য নাই কোনো জানো কৃষ্ণ বিদ্ৰোহী নৃপতি গণৰ সমে একত্ৰিত হৈ তোৰ যদি আক্ৰমণ দ্বাৰকানগৰে ৰমত কৰিব কৃষ্ণই সন্মুখ আমাৰাত এই কথা অস্বীকারে নকর সেনাপতি কারণ যারা সন্দেহ ভয়তে সমান হই আশ্রয় লড়ে কৃষ্ণ মথুরা পাখি খামে সমুদ্র মধ্যে কিন্তু কালা দমনের ধরে পরাক্রমী যুদ্ধকে চালনারে নির্মম ভাবে গোতালে পতনে আজি বজ্র খাওয়াতে করিস আমার হিরোতে অদ্বিতীয় মহান পুরুষ বলি চক্রবর্তী দিয়ে পরিচয় অসমহারাজ সেনাপতি পৃথিবীর মূর্খ মানব হে তাই বড় দেবতা বলি রে কৃষ্ণর অর্ষণ বন্দন
আর হিন্দেশে অরাজ্য বর্বর বলি আমাকে পদে পদে করে পাখ দেবতা মানব মিলি তোর ঘোর ষড়যন্ত্র রসে আমার বিরুদ্ধে দেবতা 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 নারে অবিদ্বান করি লোভী অমরত্ব ও সকল কই সালাম এই করি মধ্যে এই হাত নিন্দামণি পরীক্ষক কুসরসনা বই করে আমার বড়তে আর কৃষ্ণ গুরু জ্ঞান কর মন ফকলে আমাকে করে তিরস্কার ও তপ্ত হরির মোরে কৃষ্ণ রক্তে রে করে বিহিতলে এই বিজয় নিশানার কাষত দেবতাৰ উজ্জ্বল সকলৰ গল উল্লিত হব কান্দোনৰ ধাৰণ অন্তুকিতময় তোমার বাক্যতে বল সেনাপতি পরবর্তী কার্যতে অগ্রহরে বল মহারাজ কৃষ্ণ হরি প্রবে হয় সভা মাঝে বিপ্র বর হরি কহি দয়ে ধরি আহে বিপ্র পর হরি কহি দয়ে ধরি আহে কৃষ্ণ রম বন্ধু বৈষ্ণব খান রাম নাম লুয়া হবে সভা পদ গণ ৰাম নাম লোৱা হবে সভা পদ গণ জয় শ্রী কৃষ্ণ জয় কৃষ্ণ কৃপাময় কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ হরি প্রবেশ ভার মাঝে বিপ্রর কিনে হরে সুশীলা পেরে খ্যাত অতিথি অতি সুশীলা পেরে খ্যাত অতিথি মতি হরে প্রবেশ ভার মাঝে বিপ্রর হরে পতি পুত্তর চিন্তা মন রাম হরি ভোলা হরিব জন হরে রাম হরি ভোলা হরিব জন সুশীলা সুশীলা আমার জীবন হলো কোনো গেলে হোক নাহি বই নাকি সুশীলা হে মুঠি অন্য এখনই বস্তুর কারণে প্রতিদিনে আমি করেছো হাহাকার সন্তানৰ
তুমি দুখ নকৰিবা প্ৰিয়ে। প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে, প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগিব। এয়াকে প্ৰভুৰ ইচ্ছা। সুশীলা চকুৰ পানীৰে উদাৰ কৃষ্ণানীৰ পাৰত পৰিব লাগিব। এয়াই আমাৰ ভাগ্যত লিখিলে বিধাতাই। ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। আমাৰ এই জীৱন প্ৰভুৱে দিছে, গতিকে প্ৰভুৱে আমাক যি পৰিস্থিতিত যেনেদৰে জীয়াই ৰাখিছে, সেই পৰিস্থিতিতেই আমি আনন্দেৰে জীৱন অতিবাহিত কৰিব লাগে। সুশীলা পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই। কুলত হৰ্ষই লভোতেও সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিৰবল কৰে। এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে? সকলো বিধিৰ লিখন, পূৰ্বজন্মৰ কৰ্মৰ ফল আমি এই জনমতে ভোগ কৰিছো প্ৰিয়ে। কিন্তু আমাৰ ভাগ্য লিখনৰ পূৰ্ব ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা। সুশীলা আপোনাৰ পৰম মিত্ৰ প্ৰভু কৃষ্ণ কওক, আমাৰ সকলোৰে যান্ত্ৰণা হেৰ পাতি ল'বলৈ মই প্ৰস্তুত। মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক। সত্য কথা প্ৰিয়ে, জগতপতি কৃষ্ণ মোৰ বাল্য বন্ধু পৰম মিত্ৰ। গুৰুৰ গৃহত আমি দুয়ো একেলগে শিক্ষা গ্ৰহণ কৰিছিলো, কিন্তু ক্ষুদ্ৰ স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ পৰা দান প্ৰাৰ্থনা কৰিব নোৱাৰো প্ৰিয়ে। মই তেওঁৰ ভক্ত। দান প্ৰাৰ্থনা কৰি ভক্তৰ নামত মই কলংক সানিব নোৱাৰো প্ৰিয়ে। পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি কি? সুশীলা জীৱনৰ হৃদয়ৰ ব্যথা শুনি অলপ উপলব্ধি কৰিব পৰা নাই। সন্তানৰ সোধাটোৰ মুখ দেখি কান্দি কত বিনিদ্ৰ ৰজনী পৰিছো পাৰ। সুশীলা সেই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। ধৈৰ্য ধৰা প্ৰিয়ে, জাতিত ব্ৰাহ্মণ মই,
মোৰ ধৰ্ম মানৱ জাতিক সুশিক্ষা পথ দেখুৱাৰ সুধা স্বাৰ্থৰ লালসাত মৃত্যুৰ সন্মুখত দান প্ৰাৰ্থনা কৰা মোৰ ধৰ্মৰ বিৰোধ প্ৰিয়ে ইয়াকেই মাত্ৰ জানি থোৱা তুমি সংসাৰৰ সকলো জীৱই পূৰ্ব জন্ম কৰ্ম ফল ভোগ কৰিবই লাগিব সুশীলা সত্য আৰু বিধাতাই নিৰ্মম হাতেৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আমাক সুশীলা খেলিছে নিষ্ঠুৰ খেলা আমাৰ বাবে ভাগ্যৰ পৰীক্ষাত কাৰ যে কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে মোৰ প্ৰভু মহান উদাৰ অযথা তেওঁক দোষাৰোপ নকৰিবা প্ৰিয়ে তেওঁৰ বাবে মনুষ্য জন্ম আমি কৰিছো ধাৰণ এয়া জানো জীৱন সুশীলা এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো প্ৰিয়ে আমাৰ আৰাধ্য দেৱতা এই সুবিমল আকাশৰ দৰে বিশাল যে দেখিছা বৃক্ষজোপাৰ দৰে সৰল আৰু মহৎ ভাগ্যদেৱী আমাৰ প্ৰতি সুপ্ৰসন্ন নহয় অ প্ৰিয়ে যদি ভাগ্যতেই নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানুহে কিন্তু আমি অতি ভাগ্যৱান প্ৰিয়ে কোটি কোটি মানুহৰ মাজৰ পৰা প্ৰভুৱে আমাক বাছি লৈছে পৰীক্ষাৰ বাবে সেয়েহে আমাৰ পবিত্ৰ কৰ্তব্য এক চিত্তে শ্ৰী হৰিক আৰাধনা কৰা শান্তি বিচাৰি সুশীলা খনিকে আমি কৰিছো ক্ৰন্দন মইনো আৰু কিমান সহ্য কৰিম সুশীলা কেনেকৈ সহ্য কৰো পত্নী আৰু মাতৃ হৈ পতি পুত্ৰৰ ভোকাটোৰ মুখ সুশীলা নোৱাৰো না আজিও বৃহৎ খাবলৈ একোৱেই নাই সুশীলা কলহতে অলপমান পানী আছে তাকেই খাই আজি আমি আমাৰ ভোক গুচাব লাগিব সুশীলা মোৰ আৰাধ্য দেৱতা প্ৰাণৰ গৰাকী সহিছো নিতে মই পত্নীৰ কান্দোন দিনহীন ভক্তময় জানো ভালদৰে
পূৰ্বজন্মৰ পাপৰ ফল ভুঞ্জিছো আমি ইহ জনমত হে কৰোণা নিদান অন্ন বস্ত্ৰ ধন সোণ একোকে নালাগে মোক লাগে মাথো তব ৰাতুল চৰণ লাগে লাগে মাথো তব ৰাতুল চৰণ আজি মোৰ পৰম সৌভাগ্য স্বয়ং যদুপতি শ্ৰীকৃষ্ণৰ পালো দৰিখন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই নিকিত নাৰদৰ সেৱা কৰিব গ্ৰহণ ওঠা দেৱঋষি প্ৰভু তোমাৰ আগমনত আমি অধিক আনন্দিত নাৰায়ণ তোমার সময় আলোচনা করি পরম তৃপ্তি লভু অন্তর সঁচানে প্ৰভু সন্দেহ কৰিছা নেকি দেৱঋষি নাৰায়ণ 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 তেনে কথা কিয় কৈ হেলিলা মই দেৱঋষি আপোনাৰ তুষ্টিৰ কাৰণে নাৰদে কৰিছে মাথো কৰ্তব্য নিজৰ তেনেস্থলত জগতৰ পালন কৰ্তা নাৰায়ণক সন্দেহ কৰি কিয় ডুবি মৰো পাপ সাগৰত দেৱঋষি প্ৰভু তোমার অবিহনে আমি অপূর্ণ তুমি আমার কেরিতি হিরণ নারায়ণ ধারা আখারে ঢালি দিয়া হরিনামর অমৃতর ধার শেষমতে পান করি তৃপ্ত হও আমি প্ৰভু তৃপ্ত হয় সমস্ত জগতবাসী বাৰু কোৱাচোন এবে সৃষ্টিৰ সংবাদ নারায়ণ 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 স্বয়ং যদুপতি শ্ৰীকৃষ্ণক আজি নাৰদে ক'ব লাগে সৃষ্টিৰ সংবাদ নিকিত নাৰদক সুধিছে যেতিয়া সংক্ষেপতে কওঁ শুনক প্ৰভু সৃষ্টিৰ সংবাদ সৌভপতি শালবৈ দেৱী ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ বাবে
পৰিকল্পনা কৰিছে ভীষণ। তেন্তে এইবাৰ ভীষণৰ যোগ মেলিব জগতত। ঘনে ঘনে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভুৱে নিশ্চয় নতুন লীলাৰ মেলিছে পাতনি। প্ৰভু দেৱঋষি বৈকুণ্ঠৰ দ্বাৰক্ষী জয়ো বিজয় মত্য তিনি জন্ম কৰিলে ধাৰণ। নাই হোৱা জানো তেওঁলোকৰ মুক্তিখন সমাগত। দেৱঋষি প্ৰভু তুমি বৰ চতুৰ। নিশ্চয় হৈছে সমাগত পাৰিষদ জয় আৰু বিজয়। শেষোপাল দন্তবক্ৰ ৰূপে তিনি জন্মৰ শেষ জন্ম ধৰিছে ধৰা। নাৰায়ণ তেওঁলোকক নিজ হাতে বিনাশ কৰি পুনৰ বৈকুণ্ঠত কৰিম স্থাপন। মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ নারায়ণ নারায়ণ। প্রভু আপনার কি যে বিচিত্র লীলা। ভক্তর রক্ষার হেতু ভক্তর মুক্তি দয়াময় এই নিকৃত নাৰদক আপোনাৰ গুণনাম প্ৰচাৰ কৰিবলৈ শক্তি প্ৰদান কৰে প্ৰভু। সভক্তিৰে তব শৰণৰ ধূলি শিৰে তুলি লৈ এবে মই মাগিছো বিদায়। শ্ৰীকৃষ্ণায় বাসুদেবায় दैवकी नंदनाय नंदा गोपा कुमाराय गोविंदाय नमो नमः। नम पंकजा नभाय नम पंकजा मालिने नम पंकजा नेत्राय नमस्ते पंकजांघाय वासुदेवा सुतां कृष्णा कंखसानु रामडना दैवकी हृदयानंद कृष्णं वन्दे जगत् गुरु कृष्णं वन्दे जगद्गुरु कृष्णं वन्दे जगद्गुरु। नारायण 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 हरि राम 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 हरि राम 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 हरि राम 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 हरि राम 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 नारायण
ওরে আরে হভা প্রেখ করে হরি করা জন আরে সঙ্গে চলে তার ভাতৃ দেখি ভন আরে সঙ্গে চলে তার ভাতৃ দেখি ভন আরে মহা পূর্বে তুয়ু বীরে সভা পাশ আইলা আরে বীরন পথে নরে থাকি হরি হরি ওলায়ারে নিরন্তরে নরে ডাকি হরি হরি ওলা অত্রে বিদুরথ সমগ্র ধরনের মাঝে নাই কোনো সমকৈক্ষবীর অখিম বীরত্বরে কত পরে আমার বিরুদ্ধ শ্রী রাজেন্দ্র মন্ডলে কি করিল দমনতি নৃহংস ভাবে অজস্র অথান্তর ঘটালো সৃষ্টির বুকুত কোন বীরে আমাকে করিব নোৱাৰিলে পরাস্ত আমার বীরত্ব স্তম্ভিত হয় ওরা খরে বাকি কাল রূপে গ্রহক্ষণে আমাকে আমার এই প্রতিদ্বন্দ্বী রেপতি সকলে হসানদ আমার অখিম ভক্তিক বাধা দিয়ার ক্ষমতা কোনো জনের নাই জগতত আমার দুরন্ত বীরত্বই দিব্য তরঙ্গ সৃষ্টি করেছে অক্ষমতাহে বীর জীবন হত্যা অন্ধকারত নির্বাচিত আজি কেবল আমার ভাবে অত্রে দাদা যদি উপদিশ্বরে মহে কলিঙ্গ রাজ্যরে যদিও সন্ত্রাক্ষিত মোৰ ভয়তে পৃথিৱী বাসে তথাপিতো মন মোৰ আজি অতিকে অশান্ত দাদা হয় বিবাহেতো এনেরূপ তুমি করিলা ধারণ প্রকাশ করা দাদা তোমার চিন্তার কারণ অরিসু প্রতিজ্ঞাময় তোমার সন্মুখত নুহে যদি সাধ্য নদীত জীবনিম তোমাৰ ব্যৰ্থ হৃদয়ৰ শান্তিময় লভে মন্তৰত অন্ত বক্র নবরছেন অতিক্রময় নিষ্প্রাপতিমোরে বীরত্ব পরাক্রমে লও বলে প্রতিশোধ হে চিরাবৈরী গোয়াল কৃষ্ণর পরাতে আশ্রয় লইছ মাথো সখর কুলা দাদা হয় রাখাল কৃষ্ণর চিন্তাত উন্মাদনার মুখবর্তী হই মিশাতে নকরিব আত্মশ্লাঘা দুর্বার বিক্রমর গরাকে তুমি হরগড় রজা ইন্দ্রিয়তকৈ পত্তিশালী তুমি আৰু দাদা হয় কৃষ্ণৰ নাম লুপ্ত কৰিবৰ বাবে মই তোমাৰ আদেশতে কৃষ্ণ ভক্তসকলক বন্দী কৰি আনি অবিশ্ৰান্তভাৱে কঠোৰ শাস্তি মই কৰিছোঁ প্ৰদান নহয় ভাতৃ যে পাৰে সিহঁতে কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ সেই জীৱ পৰছেদন যে চক্ষুৰে
কৃষ্ণ মূর্তি করে দর্শনে যে হাতেরে কৃষ্ণ কি করে ওর সনে বন্ধন এই হোক এই সখ্য ও ভালি আনি ইয়ালে কুকুর কি করো আবা ভক্ষণে অনেক অবশ্যে পালন হব দাদা অজক জগতে কৃষ্ণর নাম উচ্চারণ করিলে জীবন রই আইব পারে কি মনে ভয়ঙ্করী দৈত্যগিরি এই বিশাল বিশ্বতে কৃষ্ণর বাহিরে যেন করুরে অস্তিত্ব নাই লোকর মুখে শুনি আছো কৃষ্ণ হেনু এই জগতৰ ঈশ্বৰে ও ভাই কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু ৰখন কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই দাদা কৃষ্ণ দাতো সাতিত ক্ষুদ্ৰ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱী মূৰ্খ মানৱৰ পৰা মিছা গৰ্বেৰে